ৰেচন কাৰ্ড বিতৰণ কৰি বিনামূলীয়া ৰেচনৰ যি বিতৰণ ব্যৱস্থা কৰিছে তাৰ কাৰণে মই তেওঁলোক ধন্যবাদ জনাইছোঁ। কিন্তু শেহতীয়াকৈ যেতিয়া ৰেচন কাৰ্ড বিতৰণৰ কাম আৰম্ভ হৈছিল অধ্যক্ষ মহোদয়, সেই প্ৰক্ৰিয়াটো চলি থাকোঁতে বহু পৰিয়ালে প্ৰপত্ৰ জমা দিছিল, কিন্তু তাৰ মাজত কিছু পৰিয়াল মানে কি কাৰণত বঞ্চিত হ'ব লগা হ'ল মই নাজানো, হয়তো অফিচিয়েল ডাটা এণ্ট্ৰি বা অন্য কিবা কাৰণত চাগে বঞ্চিত হ'ব লগা হ'ল নেকি। গতিকে সেই ব্যক্তিসকল আমাক সঘনাই যোগাযোগ কৰি থাকে যে আমি প্ৰপত্ৰ জমা দিছিলোঁ কিন্তু এতিয়াও আমি ৰেচন কাৰ্ড পোৱা নাই বুলি কয়। আৰু এনেকুৱা বহু পৰিয়াল আছে যিসকলৰ এজন বা দুজন ব্যক্তিয়ে ৰেচন কাৰ্ডৰ এটা পৰিয়ালৰ এজন বা দুজন ব্যক্তিয়ে ৰেচন কাৰ্ড পাইছে বা তেওঁলোকে ৰেচন পায়, কিন্তু পৰিয়ালৰ বাকী সদস্যসকল বঞ্চিত হৈ আছে। গতিকে এই ক্ষেত্ৰত মই মাননীয় মন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিলোঁ। আৰু দ্বিতীয়টো মোৰ কথা হ'ল, মই ছাপ্লিমেণ্টাৰী নুসুধোঁ অধ্যক্ষ মহোদয়, দ্বিতীয়টো মোৰ কথা হ'ল যে আমাৰ যেতিয়া ৰেচন কাৰ্ডৰ যোগেদি ৰেচন বিতৰণ কৰা হয়, চাউল আৰু আটা এই দুইটা বস্তুৱে বিতৰণ কৰা হয় বুলি মই গম পাইছিলোঁ। কিন্তু ৰেচন কাৰ্ড হোল্ডাৰসকলে কেৱল চাউলৰহে সুবিধা পায়, আটা মাজে মাজে কেতিয়াবা পায় কেতিয়াবা নেপায়। গতিকে এই ক্ষেত্ৰতো মাননীয় প্ৰশ্ন হ'ল আৰু ব্যৱস্থা ল'বলৈ মই অনুৰোধ জনাইছোঁ। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ ডাঙৰীয়া, আমি ৰূপেশ গোৱালা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ যে এই বিষয়টো উত্থাপন কৰাৰ কাৰণে। মই এইকাৰণে ধন্যবাদ জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমি প্ৰথমবাৰৰ বাবে যোৱা যি আমাৰ জানুৱাৰী মাহ হৈ গ'ল, জানুৱাৰী মাহত আমি প্ৰায় 42 লাখ মানুহক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিছোঁ আৰু সৰ্বমুঠ আমি 10,75,000 ৰেচন কাৰ্ড দিব পাৰিছোঁ। এই বিষয়টো আমাৰ কোনো পূৰ্বৰ প্ৰতিশ্ৰুতি নাছিলে, কিন্তু আমাৰ চৰকাৰখনে কি কৰিছোঁ যে প্ৰায় 50 লাখতকৈ অধিক ভুৱা ৰেচন কাৰ্ডধাৰী আছিলে অসমত। সেই ভুৱা ৰেচন কাৰ্ডধাৰীসকলে পূৰ্বতে তেওঁলোকে বিভিন্ন উপায়েৰে সেই চাউলবোৰ ঘোষণ কৰি আছিলে। আমি তেওঁলোকক বাতিল কৰিছোঁ, কাৰণ আমি যেতিয়া আধাৰ কাৰ্ডৰ লগত যেতিয়া চিডিং কৰিব দিলোঁ তেতিয়া অট'মেটিকলি সেইসকল মানুহ নাহিল যিসকলৰ ভুৱা ৰেচন কাৰ্ড আছিল। আৰু যাৰ ফলস্বৰূপে আমি ইতিমধ্যে 42 লাখ মানুহক দিয়াৰ উপৰিও আগন্তুক দিনত আমি আকৌ পৰিকল্পনা লৈছোঁ যে এতিয়ালৈ আমাৰ 2011 চনৰ লোকপিয়ল অনুসৰি আমি 2,52,18,000 মানুহক আমি চাউল দিব পাৰোঁ। তাৰ ভিতৰত এতিয়ালৈ আমি 2,31,17,000 মানুহকে দিছোঁ। তাৰমানে 42 লাখ মানুহক যে দিলোঁ, দিয়াৰ পিছতো আমাৰ দিব পাৰিছোঁ সম্পূৰ্ণ 2,31,17,000। এতিয়াও অধ্যক্ষ ডাঙৰীয়া আমাৰ হাতত 20 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ড দিব পৰা প্ৰভিজন আমাৰ হাতত আছে। আগন্তুক দিনত আমি দুই প্ৰকাৰ কথা ভাবিছোঁ যে যোৱাবেলি আমি যেতিয়া ৰেচন কাৰ্ড দিলোঁ আমি দেখিছোঁ যে কোনোবা পৰিয়ালৰ যদি 6 গৰাকী সদস্য আছে তেওঁলোকৰ ৰেচন কাৰ্ডখনত নাম আহিছে 3 গৰাকী বা 4 গৰাকী। গতিকে সেইবোৰ আমি এতিয়া এড কৰিম। হ'ব, তাৰ উপৰি নেক্সট কুৱেশ্যনত আপুনি দিব পাৰিব, নতুন ৰেচন কাৰ্ডো আমি আগন্তুক দিনত দিম। থেংক ইউ। কুৱেশ্যন নম্বৰ 22 শ্ৰী আব্দুল কালাম ৰছিদ। অনাৰেবল মিনিষ্টাৰ। উত্তৰসমূহ সদনৰ মজিয়াত দিয়া আছোঁ অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ মহোদয়, গোৱালপাৰাৰ অসমত যিমান PDS-ৰ অধীনত হুইট এলটমেণ্ট হয়, গোৱালপাৰা জিলাৰ উপায়ুক্তৰ চিঠিৰ মৰ্মে এইটো এলটমেণ্টটো বন্ধ কৰি ৰাখিছে। গতিকে মোৰ আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে গোটেই ৰাইজৰ আটাটো ডিচিয়ে কে চিঠি বন্ধ কৰিলে চিঠি দি তাৰে এটা ইনকুৱাৰী হ'ব লাগে, আৰু যিসকল উপভোক্তা আছে আমাৰ কনজিউমাৰ, ইয়াতে 5,000 কিমান টন হুইট এলটমেণ্ট হয়। মিলত মিলিং কৰাৰ পিছত গোটেই কনজিউমাৰে এই আটাখিনি পাব লাগে। মই যিখিনি জানো এই আটাখিনি কনজিউমাৰে নাপায়। আমাৰ আগৰ কুৱেশ্যন কৰ্তাক কৈ গৈছে যে চাউলহে পায়, আটা নাপায়। নিশ্চয় সকলো বিধায়কে সমষ্টিত এই সমস্যাটো আছে। এইটো এটা হাই লেভেল আপোনাৰ জৰিয়তে ইনকুৱাৰী হ'ব লাগে। মইতো ভাবোঁ এইটো CBI ইনকুৱাৰী হ'ব লাগে। ইমান ডাঙৰ কেলেংকাৰী আছে এই আটাৰ। নিশ্চয় অধ্যক্ষ মহোদয়, আপুনিও নিশ্চয় জানে, আপুনি কোনোবা সমষ্টিৰ পৰা আহিছে, আপোনাৰ সমষ্টিটো খবৰ লওক যে নিশ্চয় উপভোক্তাই আটাটো নাপায়, মাত্ৰ চাউলটো পায়। গতিকে মই আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক
অনুৰোধ কৰিম যে এইটো এটা হাই লেভেল ইনকুৱাৰী দিব লাগে আৰু আটাটো পায় নে নাই এইটো নিশ্চিত কৰিব লাগে। আৰু গোৱালপাৰাত ইমান দিনে যে হয়তো এলাৰ্টমেণ্ট নিদিলে তাৰ কাৰণে কি ব্যৱস্থা ল'ব আৰু সেই ডিচিজনৰ বিৰুদ্ধে এটা ইনকুৱাৰী দিব লাগে। Honorable Minister. অধ্যক্ষ ডাঙৰীয়া, আমি অসম চৰকাৰে ইতিমধ্যে আমি খণ্ড উন্নয়ন পৰ্যায়ত ভিজিলেন্স আৰু মনিটৰিং কমিটি আমি গঠন কৰি দিয়া আছে। আৰু সেই ভিজিলেন্স আৰু মনিটৰিং কমিটিৰ সভাপতি হৈছে মাননীয় বিধায়কসকল সভাপতি, উপসভাপতি হৈছে আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকী, সদস্য হৈছে খণ্ড উন্নয়ন বিষয়া আৰু চক্ৰ বিষয়া, আৰু মেম্বাৰ ছেক্ৰেটাৰী হৈছে যোগান বিভাগৰ উপ সঞ্চালক বা সহকাৰী সঞ্চালক বা অধীক্ষক। গতিকে মই সন্মানীয় সদস্যগৰাকীক আহ্বান জনাম যে যিহেতু তেখেতৰ জিলাখনৰ যিগৰাকী আয়ুক্ত, সেই আয়ুক্তগৰাকীয়ে এতিয়ালৈ আমাক যি জনাইছিল তো চিঠি নম্বৰ GG43/2008/336 আৰু 22 জুন 2017 তাৰিখে তেওঁলোকে কৈছে যে গোৱালপাৰা জিলাত তেওঁলোকক মানে আটা নালাগে বুলি কৈছিলে। আৰু আটা নালাগে বুলি কোৱাৰ ফলস্বৰূপে আমি গোৱালপাৰা জিলাত আমি আটা প্ৰদান কৰিব পৰা নাই। এতিয়াও যদি তেওঁলোকক আটা যদি যোগান ধৰিব লাগে, আমি অন্য যিসমূহ জিলাত আমি আটা যোগান ধৰি আছোঁ, ঠিক তেনেকুৱাকৈ আমি তেওঁলোকক তাতে আমি আটা যোগান ধৰিব পাৰিম। মূলগতভাৱে আটাৰ বিষয়টোত আমি আমাৰ যিসমূহ জিলাধিপতি তেওঁলোকে আমাৰ এইকেইখন জিলা তিনিচুকীয়া জিলা, গোলাঘাট জিলা, নগাঁও জিলা, ডিমা হাছাও, শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি, নলবাৰী, বৰপেটা, বজালী, বঙাইগাঁও, ধুবুৰী, দক্ষিণ হালমাৰা, কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, চিৰাং, লখিমপুৰ, ধেমাজি আৰু মহকুমাকেইখন হৈছে মাৰ্ঘেৰিটা, মাইপং, লক্ষীপুৰ, অভয়াপুৰী, বিলাসীপাৰা, কলিয়াপুৰ। এওঁলোকে আমাক আবেদন জনাইছিলে এতিয়া যদি সকলো ডিচিয়ে যদি কয় যে আমাক আটা নালাগে, তেতিয়াহ'লে আমি আটাটোৰ পৰিৱৰ্তে চাউল ল'ব পাৰিম। আৰু সকলো ডিচিয়ে যদি কয় আমাক আটা দিব লাগে, তেতিয়া আটাটো দিলেই নহ'ব। অধ্যক্ষ ডাঙৰীয়া, আটাটো চাউলটো ফ্ৰী পায়, আটাটো আকৌ ফ্ৰী নাপায়। কাৰণ কিয় আটাটো তেওঁলোকে মানে কিনি ল'ব লাগিব, প্ৰায় 10 টকা দৰত তেওঁলোকে কিনি ল'ব লাগে। গতিকে সেইকাৰণে যিসকলক আটা লাগে আমাৰ জিলা আয়ুক্তৰ জৰিয়তে যদি আমালৈ যদি লিখে আমি দিব পাৰিম। যিসকলক নালাগে, বহু জিলা নালাগে বুলি কৈছে কাৰণে আমি ইয়াতে দিয়া নাই। গতিকে তেখেতে যিহেতু হেৰিয়া এগৰাকী সভাপতি, গতিকে তেখেতে নিজে জিলা আয়ুক্তৰ লগত কথা পাতিলে নিশ্চয় এইটো সমাধান দিব পৰা যাব। অধ্যক্ষ মহোদয়, আটাৰ দাম 10 টকা কৈছে, 10 টকাও নহয় তাতকৈ কম। কোনোবা উপভোক্তাই ক'ব নেকি 40 টকা 45 টকা দৰত আটা মাৰ্কেটত যে আটা নল'ব বুলি কোনোবা কনজিউমাৰে ক'ব নেকি? কেতিয়াও নকয়। গতিকে জিলা উপায়ুক্ত সেই ক্ষেত্ৰত কেনেকৈ চিঠি দিলে যে আমাৰ আটাটো নালাগে, তাৰে ইনকুৱাৰী বিচাৰিছোঁ। মন্ত্ৰী মহোদয়, আপুনি ভালকৈ অলপ গুৰুত্ব সহকাৰে ল'ব এইটো। আৰু যিটো কথা ক'লে যে বিধায়কসকল ভিজিলেন্সৰ চেয়াৰমেন, মই বিধায়ক হোৱাৰ পৰা এই চৰকাৰত এবাৰ মাত্ৰ ভিজিলেন্সৰ কমিটিৰ মিটিং মাতিব পাৰিছিলোঁ। কোনো অফিচাৰে এইটো মিটিং নামাতে। মিটিঙত বহাৰ পিছত মই গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক ৰাজীৱ দাস, ছাপ্লাইৰ যিজন ইনচাৰ্জ আছিল, তেওঁ গোটেই পশ্চিম সমষ্টিৰ অফিচাৰখিনিক মাতি সেই মিটিংখন কৰিছে। গতিকে তাৰ বিৰুদ্ধে ইনকুৱাৰী হ'ব লাগে। অফিচাৰক কোৱা হয় নেকি মন্ত্ৰীৰ দ্বাৰাই যে বিধায়কক যদি মাতে আপোনালোকে মিটিংখন নকৰিব? আৰু মন্ত্ৰী এইটো এটা তেওঁলোকক বাধ্য কৰাব লাগে যে প্ৰতি মাহত নহ'লে 3 মাহৰ মূৰে এটাকে ভিজিলেন্সৰ মিটিং দিবই লাগিব, এইটো বাধ্য কৰাব লাগে। আৰু ঘেঁহুৰ যিটো আটাৰ যিটো মই ইনকুৱাৰী দাবী কৰিছোঁ, সেইটো বিষয়ে মন্ত্ৰী ডাঙৰীয়া অলপ স্পষ্ট কৰক। অধ্যক্ষ ডাঙৰীয়া, মই এই বিষয়টো তেখেতে যোৱাবাৰো আনিছিলে, আৰু যোৱাবাৰ অনাৰ পিছত মই এই একে ৰিপ্লাই দিছিলোঁ। আৰু তাৰ ৰিপ্লাই দি উঠি পেলাই মই গোৱালপাৰা জিলাৰ যিগৰাকী আয়ুক্ত তেখেতক ফোন যোগে মই জনাইছিলোঁ যে আপোনালোকে মিটিং মানে প্ৰতি মাহে দিব লাগে বা যেতিয়া বিধায়কে বিচাৰি দিব লাগে। এতিয়া আপুনি বা কেতিয়া মিটিং বিচাৰিছে মই নাজানো, কিন্তু মই জনাত আমাৰ গোৱালপাৰা জিলাত 23-24ত দুবাৰ মিটিং হৈছে আৰু ব্লক লেভেল মিটিং 4বাৰ হৈছে। গতিকে আপুনি ব্লক লেভেল মিটিংখন ডিচিক এখন আপুনি চিঠি দিয়ক, আৰু চিঠিৰ কপি এটা প্ৰতিলিপি এটা মোলৈ দিব, তেতিয়া মিটিং কৰে নকৰে মই নিজে চাম। গতিকে অনুগ্ৰহ কৰিছোঁ মই আপুনি যে আমাৰ গোৱালপাৰা জিলা আয়ুক্তলৈ এখন চিঠি দিলে নিশ্চিত ওপৰত মই ব্যৱস্থা কৰাই দিম। ধন্যবাদ। শ্ৰীমনৰ মন্ত্ৰীয়ে ৰিপ্লাই দিলে। আমি আগবাঢ়ি আছোঁ। আমাৰ এই নতুন গভৰ্ণমেণ্ট অহাৰ পিছত
আমাৰ কেন্দ্ৰ চৰকাৰৰ জৰিয়তে এডুকেশ্যনৰ ফিল্ডত নিউ এডুকেশ্যন পলিচিটি নাহিলে আমি আগবাঢ়ি যাব নোৱাৰিলোহেঁতেন। এনেধৰণৰ মই ইতিমধ্যে কৈছোঁ যে এডুকেশ্যনৰ ক্ষেত্ৰত ফিনলেণ্ড বহুত আগবাঢ়ি আছে। ফিনলেণ্ডৰ এজন টিচাৰ তেখেতসকলে মাষ্টাৰ ডিগ্ৰী হ'ব লাগে, দুটা তিনিটা ষ্টুডেণ্টক তেখেতসকলে পাৰ্চনেল কেয়াৰ কৰে। আমাৰ ইয়াতো আৰম্ভ হৈছে, ইয়াতে বা আমাৰ ইয়াৰ গুণোৎসৱৰ মাধ্যমেৰে বিশেষ ভালদৰে কেয়াৰ কৰা আৰম্ভ হৈছে। কিন্তু এনেধৰণৰ কেয়াৰিং ছিষ্টেমটো আমি আগতে দেখা পোৱা নাছিলোঁ, কাৰণ এডুকেশ্যন ইজ দ্য বেকবোন অফ এ ইকনমি যদি আমি কওঁ, তেতিয়াহ'লে কিন্তু আমি এইবোৰ ক্ষেত্ৰত ধ্যান দিব লাগিব। টুৰিজমৰ জৰিয়তে মই আৰু এটা কথা ক'ব খোজোঁ যে ইতিমধ্যে বাংলাদেশৰ ঘটনাটো আপোনালোকে দেখিছে, বাংলাদেশৰ হিন্দু বেংগলীবিলাকৰ ওপৰত কেনেধৰণৰ অত্যাচাৰ হৈছে। মই এই সদনৰ জৰিয়তে মই এই কথাখিনি ক'ব খোজোঁ, যদি বিভিন্ন এজেঞ্চিয়ে যিটো কৈছে যদি সঁচাকৈ এইটো হৈছে, তেতিয়াহ'লে আমিও অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ কম যে এই ক্ষেত্ৰত আপোনালোকে বিশেষ প্ৰচেষ্টা ল'ব লাগে আৰু আপোনালোকেও আগবাঢ়ি আহিব লাগে। আপোনালোকে শোক দিৱস পালন কৰিব লাগে। তেতিয়া সেই ক্ষেত্ৰত সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ তথা হিন্দু সম্প্ৰদায়ৰ মানুহ, হিন্দু বেংগলীসকলেও হেৰি হ'ব। কিছুমান এজেঞ্চি কৈছে, মই এইটো নকওঁ যে ভাৰত চৰকাৰে আক্ৰমণ কৰিব লাগে, কাৰণ এইবোৰ কৰিলে কি হ'ব, হয়তো আমাৰ টুৰিজমৰ ক্ষেত্ৰত আমি বহুত আগবাঢ়ি যাব পাৰিম। কাৰণ নৰ্থ ইষ্টৰ ক্ষেত্ৰতো এনেধৰণৰ চিকেন নেকৰ ক্ষেত্ৰত যিটো কোৱা হৈছে, আজি ৰাজশ্বাহী, ৰংপুৰ এইবিলাক এৰিয়া বহুতে কয়। আৰু চৰ্দাৰ বল্লভভাই পেটেলে এটা কথা কৈছিলে 1948-ত নাগপুৰত 4 নৱেম্বৰত এটা ভাষণ দিছিলে তেখেতে কৈছে যে এনেধৰণৰ আজি হিন্দু বঙালীবিলাক যেনেকৈ তাত অত্যাচাৰ কৰা হয়, সেইটো গ্র্যাচুইটি পান না এবং গ্র্যাচুইটি না পাওয়ার জন্য অনেক শ্রমিক মারা যান, কিন্তু জীবিতকালে তো দূরের কথা, মারা যাওয়ার পরেও সেই গ্র্যাচুইটিগুলো অনেকে পান না। এই জন্য আমার অনুরোধ থাকবে যে একটা সময় বেঁধে যে গ্র্যাচুইটি কখন প্রদান করা হবে, এটা সময় বেঁধে একটা নির্দিষ্ট সময় দিয়ে যাতে আমরা কোম্পানিদেরকে নির্দেশ দিতে পারি, এরকম একটা আইন আনার প্রয়োজন আছে। আমার জানা মতে লক্ষ্মীপুর চা বাগান, দিলখুশ, ভুবন ভ্যালি, জিরিঘাট, পালরবন, ক্রেক পার্ক, কালাইনচারা, চণ্ডীপুর, শিলকুড়ি ইত্যাদি বাগানে এই যে পিএফ সময় মতো পিএফ না পাওয়া, সময় মতো পিএফ না দেওয়া, গ্র্যাচুইটির টাকা না পাওয়া, ফ্যামিলি পেনশন না পাওয়ার যে সমস্যাগুলি আছে, সেই সমস্যাগুলো আমরা দেখেছি। আমরা অনেক সময় দেখি যে চা বাগানের যে রিটায়ারমেন্টের যে এইজ আছে সেটা 58 ইয়ার্স। চা বাগানের অনেক শ্রমিকরা আছেন যাদের কর্মক্ষমতা আছে, কিন্তু 58 সালে রিটায়ারমেন্ট হওয়ার পরে তারা সেই সময় কোনো কাজ হয় না এবং কাজ থাকে না। এই জন্য আমরা অনেক সময় দেখি অনেক চা শ্রমিকরা খুব তাড়াতাড়িতে মারা যান। এই জন্য আমার একটা অনুরোধ থাকবে, যেহেতু আমাদের সরকার রিটায়ারমেন্ট এই সরকারি চাকরির ক্ষেত্রে 58 থেকে 60 করেছে, এই জন্য আমার অনুরোধ থাকবে যে চা শ্রমিক এবং চা কর্মচারীদেরও যে এইজ যেটা আছে রিটায়ারমেন্ট এইজ, সেটাকে 58 থেকে 60 করে দিলে আমার মনে হয় ভালো হবে। আজকের দিনে আমরা দেখি যে চা আসাম প্ল্যান্টেশন লেবার অ্যাক্ট মতে যেগুলি করার কথা চা বাগানে, যেভাবে কোয়ার্টার মেনটেন্যান্স, চিকিৎসা ব্যবস্থা, বিশুদ্ধ পানীয় জলে, আজকের দিনে এই সমস্ত কাজ আসাম সরকারের মাধ্যমে হচ্ছে। আমরা জানি যে আজকের দিনে চিকিৎসা পরিষেবা হাসপাতাল এনএইচএমকে সঙ্গে নিয়ে জয়েন্ট ভেঞ্চ পিপিপি মডেলে আজকের দিনে চিকিৎসা পরিষেবার কাজ হচ্ছে। আমরা দেখছি আজকের দিনে যে প্রত্যেকগুলো যে কাজ আছে সেই প্রত্যেকগুলি কাজ সরকার করছে। পানীয় জলের সুবিধা, স্কুলের সুবিধা, অ্যাম্বুলেন্সের সুবিধা, চা বাগানের সুবিধা, প্রত্যেকগুলো কাজ সরকারের মাধ্যমে করা হচ্ছে। আমার অনুরোধ থাকবে যে এটাকে যাতে আমরা করে দিই। এবং অনেক সময় আমরা দেখি যে দ্বিপাক্ষিক বৈঠক হয়, কিন্তু সেটা সমাধান হয় না এবং এটা শেষের দিকে কোর্টে চলে যায় এবং কোর্টে ট্রাইব্যুনালে যাওয়ার পরে সেটা একটা লম্বা প্রসেসের মাধ্যমে চলে যায়। আমার অনুরোধ থাকবে এই সমস্যাগুলোকে দেখার। তৃতীয় সমস্যা যেটা হলো সেটা হলো যে আমার নদী ভাঙ্গনের সমস্যা। আজকের দিনে আমি বলতে চাই যে আমার বিধানসভাতে মূলত 3টা নদী আছে, বরাক, চিরি এবং জিরি। আমরা দেখেছি যে বরাকে যে চিরি আমি কাম কৰিম। ধন্যবাদ অধ্যক্ষ। অনারেবল এডুকেশ্যন মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, হোজাইৰ মাননীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াই উল্লেখ কৰিছে যে হোজাই ক্ৰমান্বয়ে এক এডুকেশ্যন হাব হিচাপে ইমাৰ্জ কৰিছে
তেখেতে তিনিটা নিৰ্দিষ্ট সমস্যাৰ কথা উল্লেখ কৰিছে সমস্যা নহয় তেখেতৰ দাবী ইয়াত উত্থাপন কৰিছে যে হোজাই মহাবিদ্যালয়খনক ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰা হ'ল গতিকে হোজাই মহাবিদ্যালয়খন আকৌ ৰাখি নতুন য'ত আমি বিশ্ববিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰি আছো তাতে বিশ্ববিদ্যালয়খন কৰিব লাগে এনইপি অহাৰ পাছত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত পাৰ্থক্যটো কমি গ'ল আগতে মহাবিদ্যালয়ত আণ্ডাৰ গ্ৰেজুৱেট শিক্ষা হয় বিশ্ববিদ্যালয়ত পোষ্ট গ্ৰেজুৱেট শিক্ষা হয় কিন্তু এনইপিয়ে মহাবিদ্যালয় বিশ্ববিদ্যালয় দুয়োবিধকে হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন বুলি অভিহিত কৰিছে আৰু দুয়োটাতে আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট পাঠ্যক্ৰমৰ ব্যৱস্থাপনা ৰাখিছে আৰু সেই অনুপাতে ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়ত আজি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ আগতে যেনে ধৰণে চলি আছিল এতিয়াও তেনে ধৰণে চলি আছে আৰু এই বছৰো ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটিত হায়াৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চত 976 গৰাকী 976 নাম্বাৰ অফ ষ্টুডেণ্টছ তেওঁলোকে এডমিশ্যন লৈছে তেখেতে হোজাইত আৰু 3খন মহাবিদ্যালয়ৰ দাবী উত্থাপন কৰিছে যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হোৱাৰ কাৰণে আৰু 3খন মহাবিদ্যালয় লাগে কিন্তু আমাৰ হাতত যি তথ্য আছে হোজাই অঞ্চলত 9খন মহাবিদ্যালয় ইতিমধ্যে আছে আৰু ইয়াত সৰ্বমুঠ 5030 গৰাকী ছাত্ৰ ছাত্ৰী আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চত আছে এই বছৰ নামভৰ্তিৰ তথ্য যেতিয়া মই বিশ্লেষণ কৰি চাওঁতে দেখা পোৱা গৈছে যে একমাত্ৰ লংকা মহাবিদ্যালয়ত বাদ দি পেলাই বাকী সকলো মহাবিদ্যালয়ত আসনসমূহ পূৰণ হোৱা নাই যেনে ধৰি লওক ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটিত এতিয়াও 290খন আসন খালী আছে লংকা মহাবিদ্যালয়ত কম তেনেধৰণে লামডিং মহাবিদ্যালয় হাজী আনফৰ আলী কলেজ আলহাজ সোনাই বিবি চৌধুৰী এইখন মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিচেই কম ইয়াতো 202খন আসন খালী আছে হোজাই গাৰ্লছ কলেজ 74 মোৰাজাৰ কলেজত 47 যমুনামুখত 132 টোটেল 9খন মহাবিদ্যালয়ত 1024খন আসন এতিয়াও খালী হৈ আছে অৰ্থাৎ আমি মহাবিদ্যালয়সমূহ পৰিচালনা কৰিছো তাত যিখিনি আমি পুঁজি বিনিয়োগ কৰোঁ তাত যিখিনি সিট থাকে সেই সিটখিনি এটলিষ্ট 90% 95% ফিল আপ হ'লে ভাল কিন্তু হোজাইত এতিয়াও দেখা গৈছে যে 80ৰ ঘৰতে আছে অৰ্থাৎ 20% সিট এতিয়াও ফিল আপ হোৱা নাই তৎসত্ত্বেও যোগীজান অঞ্চলত মাইনৰিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ অধীনত এখন মহাবিদ্যালয় নিৰ্মীয়মান অৱস্থাত আছে এই ভৱনটো যেতিয়াই আমাৰ শিক্ষা বিভাগলৈ হস্তান্তৰিত কৰাৰ লগে লগে আমি তাত মহাবিদ্যালয় এখন আৰম্ভ নিশ্চিতভাৱে কৰিম গতিকে যোগীজানৰ সমস্যাটো সমাধান হ'ব বাকি বিএড কলেজ এখনৰ কথা কৈছে বিএড কলেজৰ কনসেপ্টটো এনইপি অহাৰ পাছত সম্পূৰ্ণৰূপে সলনি হৈ গ'ল আগতে 2 বছৰীয়া বিএড আছিল এতিয়া 4 বছৰীয়া ইন্টিগ্ৰেটেড বিএড অৰ্থাৎ বিএ বিএড বিএসসি বিএড বা বিকম বিএড এই ধাৰণা অহাৰ পাছত এনসিটিৰ যি নতুন গাইডলাইন সেই গাইডলাইন মতে এখন বিএড কলেজ পূৰ্বৰে পৰা থকা বিএড কলেজে নতুন মহাবিদ্যালয় এখনৰ লগত এটা কোলাবৰেশন কৰি তেওঁলোকে বিএড কোৰ্সৰ কাৰণে প্ৰস্তাৱ দিব পাৰে বা মহাবিদ্যালয় যিখন সাধাৰণ এখন মহাবিদ্যালয় সেই সাধাৰণ মহাবিদ্যালয়খনেও বিএড কোৰ্সৰ প্ৰয়োজনীয় শৰ্তখিনি পূৰণ কৰি তেওঁলোকে বিএড কোৰ্সৰ কাৰণে এনসিটিত আবেদন কৰিব পাৰে এতিয়া আমি দেখিছো লংকা মহাবিদ্যালয়ত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে লংকা মহাবিদ্যালয়ে বিএড কলেজ হোৱাৰ কাৰণে বা হোজাই গাৰ্লছ যিখন কলেজ আছে সেই কলেজখনে ইন্টিগ্ৰেটেড বিএড কোৰ্স ইন্ট্ৰোডিউস কৰাৰ কাৰণে তেওঁলোকে এনসিটিৰ ওচৰত আবেদন কৰিব পাৰে নতুনকৈ এতিয়া আৰু কোনো বিএড কলেজ নহয় আমি অসম চৰকাৰেও যিসমূহ বিএড কলেজ আমি নিৰ্মাণ কৰিছিলো সেই বিএড কলেজসমূহ এতিয়া আমি কাখতে থকা সাধাৰণ মহাবিদ্যালয়লৈ হস্তান্তৰ কৰি দিছো সেই আন্তঃগাঁথনি ধৰ জাগিৰোডতে আমি বিএড কলেজ নিৰ্মাণ কৰি
কৰিছিলোঁ এতিয়া জাগিৰোড মহাবিদ্যালয়ৰ লগত এখন MOU কৰি মহাবিদ্যালয়খনক অৰ্পণ কৰা হৈছে জাগিৰোড মহাবিদ্যালয়ে এই নতুন আন্তঃগাঁথনি লৈ তেওঁলোকে NCTত B.Ed কোৰ্চৰ কাৰণে আবেদন কৰিব আবেদন গৃহীত হ'লে তেওঁলোকে B.Ed ইণ্টিগ্ৰেটেড B.Ed কোৰ্চ আজি যেনেকৈ যোৰহাটৰ বাহনা মহাবিদ্যালয় হেমবৰুৱা মহাবিদ্যালয় বা নৰ্থ লখিমপুৰ মহাবিদ্যালয় তেওঁলোকে ইণ্টিগ্ৰেটেড B.Ed কোৰ্চৰ অনুমতি NCTৰ পৰা পালে এই সকলোবিলাক মহাবিদ্যালয়ে তেওঁলোকৰ প্ৰয়োজনীয় চৰ্তসমূহ পূৰণ কৰি আবেদন কৰিলে B.Ed কোৰ্চৰ চলাব পাৰিব পৃথক B.Ed কলেজৰ প্ৰয়োজন নাই মাননীয় ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ তেখেতৰ কনচাৰ্ণখিনি মই গভীৰভাৱে লৈছোঁ আৰু মই নিজেও এবাৰ ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়লৈ যাম খুব কম সময়ৰ ভিতৰত গতিকে হোজাইৰ শিক্ষাৰ লগত জড়িত সমস্যাখিনি এবাৰ অনুধাৱন কৰি আহি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিম ধন্যবাদ Thank you. Honorable Minister. সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্য কৌশিক ৰয় ডাঙৰীয়া তেখেতৰ সমষ্টি স্কুল এখনত কেতিয়াবা এজন শিক্ষক থাকে নহলে বা দুজন শিক্ষক থাকে এতিয়া 6টা ক্লাছত এজন বা দুজন শিক্ষকে পাঠদান কৰোৱাটো কেতিয়াও সম্ভৱপৰ নহয় একেটা ঠাইতে আমি দেখো যে একেলগতে এটা হলত 6টা ক্লাছ থাকে আৰু সেই 6টা ক্লাছ যেতিয়া চলি আছে সেই 6টা ক্লাছ চলি থাকোতে আমি দেখো যে মাত্ৰ দুজন টিচাৰে পঢ়াই থাকে আৰু 4টা ক্লাছে হাল্লা হুলস্থুল কৰি থাকে তাৰ ফলস্বৰূপে যি গুণগত শিক্ষা প্ৰদান কৰিব লাগে সেই গুণগত শিক্ষা প্ৰদান কৰা নহয় সেইকাৰণে এই বিধেয়কৰ জৰিয়তে আমি ক'ব খুজিছোঁ যে এখন বিদ্যালয়ত যেটা শ্ৰেণী আছে প্ৰধান শিক্ষকক বাদ দি সীমান্তা শ্ৰেণীত সিমানজন শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে এটো হল প্ৰথম কথা এটো LP স্কুলবিলাকৰ কাৰণে আমি কৈছোঁ 2 নম্বৰ মাধ্যমিক বিদ্যালয়বিলাকৰ কাৰণে আমি কৈছোঁ যে এখন বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা প্ৰধান শিক্ষকক বাদ দি বিদ্যালয়খনত থকা বিষয়বিলাকৰ সংখ্যাতকৈ কম নহব অৰ্থাৎ সেই বিদ্যালয়খনত যিমান বিষয় আছে এখন হাই স্কুল বা হায়াৰ সেকেন্ডাৰী সেই বিদ্যালয়খনত যিমান সাবজেক্ট আছে যেনেকৈ ধৰক আমাৰ আৰ্ট সাবজেক্ট বুলি কয় সমাজ অধ্যয়নো একেজন টিচাৰে পঢ়ুৱায় ইংৰাজীও একেজন টিচাৰে পঢ়ুৱায় অসমীয়াও সাহিত্যও একেজন টিচাৰে পঢ়ুৱায় এজন টিচাৰে গোটেইবিলাক পঢ়ুৱাব লাগে আমি কৈছোঁ যে সাবজেক্ট যদি আছে প্ৰত্যেকটো সাবজেক্টৰ ওপৰত এজন শিক্ষক অন্তত এখন বিদ্যালয়ত থাকিব লাগে তেতিয়াহে প্ৰকৃত অৰ্থত গুণগত শিক্ষা এজন ছাত্ৰ ছাত্ৰী লাভ কৰাটো সম্ভৱপৰ হয় তাৰ পাছত কৈছোঁ যে বিদ্যালয়খনত শিক্ষকৰ সংখ্যা সকলো ষ্ট্ৰীমৰে প্ৰতিটো বিষয়ৰ বিশেষ জ্ঞান থকা শিক্ষক নিযুক্তি দিব লাগে আৰু প্ৰত্যেকখন প্ৰাথমিক মাধ্যমিক শিক্ষাত হিন্দী শিক্ষকৰ নিয়োগ কৰাটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ বহুত স্কুলত এতিয়াও হিন্দী শিক্ষক নাই গতিকে হিন্দী শিক্ষকো নিয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগে আনহাতে শিক্ষকসকলে যাতে খুব সুন্দৰ পাঠদান কৰে তাৰ কাৰণে শিক্ষকৰ প্ৰশিক্ষণ আৰু যোগ্যতা বৃদ্ধি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা ল'ব লাগে বুলি মই ক'ব খুজিছোঁ তাত আছে প্ৰতিখন বিদ্যালয়ৰ উৎসৰ্গীকৃত শিক্ষাদান আৰু সুন্দৰ শৈক্ষিক বাতাবৰণৰ স্বাৰ্থত চৰকাৰে জাননীৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষকক শৈক্ষিক কাম কাজ আৰু মিড ডে মিলৰ লগত জড়িত থকা কামৰ বাহিৰে অন্য কোনো অনাশৈক্ষিক কামত নিয়োগ কৰিব নালাগে অন্য কোনো অনাশৈক্ষিক কামত আমাৰ এখন LP স্কুলত দুজন শিক্ষক থাকে 6টা ক্লাছ তাকে আকৌ কেতিয়াবা আপোনাৰ ইলেকশ্যনৰ কামত কেতিয়াবা লোকপিয়লৰ কামত অন্যান্য চৰকাৰী কামত সদায় পঠিয়াই থাকে তাৰ ফলস্বৰূপে কি হয় গুণগত শিক্ষা প্ৰদান কৰাটো কেতিয়াও সম্ভৱপৰ নহয় সেইকাৰণে শিক্ষকসকলক অনাশৈক্ষিক কোনো কামত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে বুলি ইয়াৰ জৰিয়তে কোৱা হৈছে শিক্ষকসকলক স্কেল প্ৰমোচন দিব লাগে বুলি কোৱা হৈছে যাতে তেখেতসকলে কাম কৰিবৰ কাৰণে মনত সদায় ফূৰ্তি পাই থাকে আনহাতে হাইজেনিক এনভাইৰনমেণ্ট আৰু মেণ্টেল হেল্থ সকলো প্ৰাথমিক বিদ্যালয়ত এটা হলত বা প্ৰেক্ষাগৃহৰ ভিতৰত আটাইবোৰ শ্ৰেণী বহুৱাৰ ব্যৱস্থা অৱলম্বন কৰি প্ৰতিটো শ্ৰেণীৰ বাবে একোটা শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰিব লাগে আমাৰ LP স্কুলবিলাকত কি হয় এটা হল থাকে তাত 6টা ক্লাছ হৈ থাকে 6টা ক্লাছত এফালে নেওতা মুখস্থ কৰি আছে চিঞৰি চিঞৰি এফালে আপোনাৰ কবিতা পাঠ কৰি আছে চিঞৰি চিঞৰি এফালে গণিত পঢ়ুৱাই আছে শিক্ষকে এনেকৈ এটা হলৰ ভিতৰত 6টা ক্লাছ থাকে তাৰ ফলস্বৰূপে কাৰো ভালকৈ পঢ়া শুনা কৰা নহয় সেইকাৰণে আমি কৈছোঁ যে গুণগত শিক্ষা যদি দিব লাগে
প্ৰত্যেকখন LP স্কুল আৰু ME স্কুলত এটা ক্লাছৰ কাৰণে এটা শ্ৰেণী কোঠাৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক হ'ব লাগে, নহ'লে কেতিয়াও গুণগত শিক্ষা প্ৰদান কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। টয়লেট, বিশুদ্ধ খোৱা পানী, চাফ চিকুণ আৰু আকৰ্ষণীয় মুকলি ঠাই, লাইব্ৰেৰী, খেল ধেমালিৰ সামগ্ৰী আৰু আনন্দৰ বাবে প্ৰয়োজনীয় অন্যান্য সম্পদ যোগান ধৰিব লাগে। মূলতঃ প্ৰত্যেকখন LP স্কুলৰ সন্মুখত একোখনকৈ চিলড্ৰেন পাৰ্ক থকাৰ ব্যৱস্থা কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে আনন্দৰ মাজেৰে, ফূৰ্তিৰ মাজেৰে, কথা বতৰাৰ মাজেৰে, হাঁহি ধেমালিৰ মাজেদি আগবাঢ়িব পাৰে। আৰু প্ৰতিখন বিদ্যালয়তে মেণ্টেল হেল্থ প্ৰভিজনবিলাকো ৰখাৰ ব্যৱস্থা কৰিব লাগে। স্মাৰ্ট ক্লাছ আৰু শিক্ষাৰ পাৰ্টিচিপেটৰী এংগেজিং ব্যৱস্থা এটা ব্যৱস্থা কৰিব লাগে। আমি ছেকশ্যন 7ত আনিছোঁ যে সকলো বিদ্যালয়ৰ খালী শিক্ষকৰ পদ পূৰণ হ'ব লাগে। খালী শিক্ষকৰ পদটো পূৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বহুত স্কুলত এতিয়াও বহুত খালী শিক্ষকৰ পদ আছে, সেইবিলাক পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আনহাতে শিক্ষাৰ মাধ্যম এই সম্পৰ্কে আমি ক'ব খুজিছোঁ যে আন যিকোনো আইনত যি কথাই নাথাকক লাগিলে কিয়, 10ম শ্ৰেণী পৰ্যন্ত শিক্ষাৰ মাধ্যম হ'ব ঘৰুৱা ভাষা, মাতৃভাষা, স্থানীয় ভাষা, আঞ্চলিক ভাষা। লগতে ইংৰাজী ভাষাৰ লিখা আৰু কথোপকথনত যথেষ্ট গুৰুত্ব আৰোপ কৰা হ'ব। এই আইনখনৰ জৰিয়তে সেই নিশ্চয়তা প্ৰদান কৰিব খোজা হৈছে। ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা শিকাটো গুৰুত্ব আৰোপ কৰিবৰ কাৰণে ইয়াত কোৱা হৈছে। ৰাজ্য চৰকাৰে আনন্দৰে সৈতে আৰু নতুন নতুন আৱিষ্কাৰৰ মাধ্যমেৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্য চৰকাৰে গেজেট নটিফিকেশ্যনৰ জৰিয়তে এই আইন কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব। শ্ৰদ্ধেয় উপাধ্যক্ষ ডাঙৰীয়া, অকণমান ৰ'ব না দাদা। শ্ৰদ্ধেয় উপাধ্যক্ষ ডাঙৰীয়া, আজি এই বিধেয়কখনৰ জৰিয়তে দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024 অসম গুণগত শিক্ষা আইন, এই আইনখনৰ বিধেয়ক 2024ৰ জৰিয়তে আমি মূলতঃ অসমৰ শিক্ষাখণ্ডত চলি থকা সকলোৰে বাবে শিক্ষা আৰু লগতে গুণগত শিক্ষা, এই দুইটা বস্তুকে আচলতে ইয়াত উপস্থাপন কৰিছোঁ। আৰু তাৰ কাৰণে মূলতঃ ইনফ্ৰাষ্ট্ৰাকচাৰটো যাতে, আন্তঃগাঁথনিটো যাতে তৈয়াৰ কৰা হয়, তাৰ কাৰণে এই বিধেয়কখনৰ জৰিয়তে একেবাৰে কম কথা আৰু বেছি অভিলাষী আঁচনি নিদিয়াকৈ মিনিমাম, যেনেকৈ আমি কৈছোঁ যে টয়লেটটো মিনিমাম টাইলছ লগোৱা হ'ব লাগে আৰু টয়লেটটো চাফা কৰাৰ কাৰণে সদায় মানুহ থাকিব লাগে, আৰু ছোৱালীসকলৰ কাৰণে, আমাৰ ছাত্ৰীসকলৰ কাৰণে উপযুক্ত যিটো ব্যৱস্থা থাকিব লাগে টয়লেটত, সেই টয়লেটৰ ব্যৱস্থাখিনি থাকিব লাগে। তেওঁলোকৰ মাহেকীয়াকৈ ধৰি সেই যিবিলাক সমস্যা আছে, সেই সকলোবিলাক সমস্যাৰ কাৰণে আজিকালি যিবিলাক মেণ্ডেটৰী কৰি দিছে, সেইবিলাক ব্যৱস্থা থকাৰ ব্যৱস্থা কৰিব লাগে। আমি দেখিছোঁ যে অসম চৰকাৰে এতিয়া ডাঙৰকৈ একোখন স্কুল বনাবৰ কাৰণে 8 কোটি টকা বা 10 কোটি টকা বা 14 কোটি টকালৈকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু দেখা গৈছে যে এখন স্কুলত যদি 14 কোটি টকা 8 কোটি টকাৰে ভাল বিল্ডিং বনাই, খুব ভাল কথা, সব স্কুল তেনেকৈ কৰিব পৰা হ'লে ভাল আছিলে। কিন্তু মোৰ এনেকুৱা বিশ্বাস যে অকল এখন বা দুখন স্কুলত তেনেকুৱা ডাঙৰ বিল্ডিং বনোৱাতকৈ যদি সেই সমষ্টিটোত তেনেকুৱা এই যে 4খন বা 2খন স্কুল দিছে, তাৰ পইচাখিনিয়ে যদি তাৰ গোটেই স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি বনাই দিলেহেঁতেন, তেতিয়াহ'লে আমি এটা গুণগত শিক্ষাৰ পিনে যাব পাৰিলোহেঁতেন। শিক্ষকসকলক যদি নিয়মীয়াকৈ প্ৰশিক্ষণৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন আৰু একদম লেটেষ্ট, একদম পৃথিৱীৰ শেহতীয়া যিবিলাক টেকন'লজি, তেওঁলোকৰ লগত শিক্ষকসকলক সেই জ্ঞানবিলাক দি যাতে শিক্ষকসকলে একদম আমাৰ গাঁৱৰ ভিতৰতো যাতে আমেৰিকাৰ নিচিনাকৈ এটা শিক্ষা লাভ কৰিব পাৰে, একদম আপ টু ডেট শিক্ষা এটা, শিক্ষকজনক যাতে বছৰত এবাৰমান ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আৰু ভালকৈ ক্লাছ হৈছে নে তাৰ ইনস্পেকশ্যনৰ ব্যৱস্থা, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই আকৌ এটা